আজি মানে আমি ঘৰতে আছো মানে আজি বহাগৰ মানে পহিলা বহাগ আজি 1 তাৰিখ বহাগৰ 1 তাৰিখ গতিকে আজি আমি আৰু ঘৰতে আছো মানে অকণমান ঘৰতে আছো আহ, অকণমান আগতে আমাৰ গোসাই বা আহি গ'ল এতিয়া বোলে আকৌ বিহু আহিবলৈ নাচিব বোলে বিহু নাচিবলৈ বাঢ়িব বোলে গতিকে এইখিনিলৈকে আমি অপেক্ষা কৰি আছো যে গাঁৱৰে ডেকা ল'ৰা ছোৱালীবিলাকে অকণমান বিহু ধেমালি কৰিবলৈ আহিব বোলে মোক ফোন কৰিছে তো অলপ ৰখিলোঁ আকৌ আমাৰ নামঘৰৰ যিটো গোসাই বাটো আহিলে গোসাই বাক আমি আপোনাৰ সেৱা কৰিলোঁ গতিকে আকৌ এতিয়া আমি গোসাই বাক সেৱা চেৱা কৰি আমি অলপ ভাত পানী খালোঁ সেইখিনি অকণমান আমি ৰেষ্ট লৈছোঁ ৰেষ্ট লৈ এতিয়া আকৌ মাইনাই বোলে মানে আকৌ নাচিব যাব বোলে এতিয়া গধূলি তাইও নাচিব কিন্তু বেছিৰে কি হ'ব অহাকালিলৈ স্কুলে খুলিব গতিকে আজি অকণমান নাচিব আৰু তাই যি কি নহওক তাইৰোতো এটা মানে ধেমালি আছে মানে মন এটা আছে নাচিবলৈ কিন্তু কি ক'ব দুখৰ বিষয় মানে আমাৰ সাত বিহু মানে শেষ নহওঁতেই স্কুলবিলাক খুলিলে অলপমান ল'ৰা ছোৱালীবিলাকে অলপ দুখ পাইছে কাৰণ কিয় সাত বিহুত অকণমান ধেমালি কৰিব খোজে আৰু বা সাত বিহুনো কি এটা ভৱিষ্যত প্ৰজন্মই সাত বিহুনো কি এই কথাটো হয়তো মানে গমেই নাপাব কাৰণ কিয় যি বিহু শেষে হোৱা নাই কিন্তু স্কুল খুলিলে নিজৰ কৰ্মস্থানত সকলোৱে ব্যস্ত হৈ যাব বিহু কথাটো উঠি অহা ল'ৰা ছোৱালীৰ যুৱক প্ৰজন্মৰ মানে লাহে লাহেকে মানে এইটো মানে মনৰ পৰা আঁতৰিয়ে যাবগৈ এইটো অলপ বেয়া লাগে আৰু অসমৰ সংস্কৃতি আমি জাতীয় জীৱনৰ বিহু বুলি ক'লে আমি জাতীয় জীৱনৰ এটা মানে কি কয় এইটো মানে অসমৰ মানে জাতীয় উৎসৱ বুলি ক'লে বিহুটো এটা সংস্কৃতি বিহু বোলে কিবা বাপতি সাধন গতিকে একতাৰ এনাজৰী এনেকুৱা ধৰণৰ কিবা কিবি মানে প্ৰবন্ধ আছে এইবিলাক মই পাহৰিয়ে গৈছোঁ আৰু আজিকালি কাৰণ বিহুটো এতিয়া নায়েই আৰু গতিকে আৰু এতিয়া বিহু গৈ আগত আমিও শুনিছোঁ আমাৰ পূৰ্বপুৰুষৰ যিসকলে বোলে বিহু বোলে আহঁতৰ তলত নাচিছিল এতিয়াতো বিহু গৈ বোলে এতিয়া মানে মঞ্চত গ'ল মঞ্চত সেই বিহুটো অকণমান দেখা পায় আৰু দুদিন পিছত সেইটো মঞ্চতো দেখা নাপাব গতিকে কি ক'ম আৰু বেছি ক'লেও বেয়া পাব গতিকে যি কি নহওক সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে বিহুৰ শুভেচ্ছা পুনৰবাৰ জনাইছোঁ আৰু সকলোৱে ভালে থাকক সকলোৰে সুখ সমৃদ্ধি বৃদ্ধি হওক তাৰে কামনা কৰিছে ধন্যবাদ